পাঠশালাত অনুষ্ঠিত হ'ব অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন 30-31 জানুৱাৰী 1, 2, 3 আৰু 4 ফেব্ৰুৱাৰীত হ'ব অধিৱেশন কলা সাহিত্য সংস্কৃতিৰ লগতে বিজ্ঞান শিক্ষাৰ প্ৰসাৰ প্ৰচাৰত গুৰুত্ব সাহিত্য সভাৰ প্ৰথমবাৰৰ বাবে এইবাৰ বিজ্ঞান মেলা অনুষ্ঠিত হ'ব অধিৱেশনত বিজ্ঞান মনস্ক পৰিৱেশ গঢ়াৰ স্বাৰ্থতে এই সিদ্ধান্ত আদৰণি সমিতিৰ লগতে সাহিত্য সভাৰ অধিৱেশনত এইবাৰ নাথাকিব বাণিজ্য মেলা বিজ্ঞান মেলাত অংশ ল'ব দেশ বিদেশৰ বহু সংখ্যক বিজ্ঞানী এই কথা জনালে আদৰণি সমিতিৰ সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰীয়ে নেহা আগৰৱালা ভৱনত প্ৰথমখন বৈঠক সম্পন্ন হয় মহানগৰ সমিতিৰ সৰ্বোচ্চ প্ৰকাৰে আদৰণি সমিতিক সহযোগ কৰাৰ সিদ্ধান্ত মহানগৰ সমিতিৰ অসম সাহিত্যৰ যিখন পাঠশালা বজালী অধিৱেশন এইখন আমি এক বিশেষ অধিৱেশন হিচাপে পৰিগণিত কৰাৰ আমি যত্ন চেষ্টা চলাইছোঁ কাৰণ সাহিত্য সভাৰ এতিয়া আগৰ পৰা এটা বিভিন্ন ধৰণৰ কথা ওলাই থাকে যে মেলামুখী বুলি আৰু ইয়াত সেইকাৰণে আমি বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বিজ্ঞান মেলাৰ ব্যৱস্থা কৰিছোঁ আৰু য'ত নেকি আমাৰ যি এই আমাৰ ৰাজ্যখনৰ গোটেইখিনি থাকিবই ৰাষ্ট্ৰীয় পৰ্যায় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি আমাৰ অসমৰ বিজ্ঞানী আছে বা অন্যান্য দিশত আছে আমি বেছি সংখ্যকৰ লগত ইতিমধ্যে যোগাযোগ কৰিছোঁ আৰু এখন বিজ্ঞান মেলাখনক বিশেষভাৱে আমি এক সাহিত্য সভাৰ বিশেষ দিশ এটা দিম বুলি আমি মনোনিৱেশ কৰিছোঁ আৰু এই ক্ষেত্ৰত সাহিত্যত প্ৰথমে এইবাৰ সংযোজন হৈছে আমাৰ বিজ্ঞান মেলা গতিকে এই দিশটো আমি সদায় ৰাখিছোঁ একেধৰণে আমাৰ যিটো সমন্বয় ক্ষেত্ৰত হওক এই হওক আমি জনগোষ্ঠীয় যিটো সমন্বয় এই ক্ষেত্ৰতো আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ আৰু অন্যান্য দিশতো এই অধিৱেশনখনক আমি বিশেষ অধিৱেশন হিচাপে পৰিগণিত কৰাৰ যত্ন চেষ্টা চলাইছোঁ আজি গুৱাহাটী মহানগৰ সমিতিৰ যিখন পূৰ্ণাংগ কমিটিখন অতি সুন্দৰভাৱে হৈছে আৰু ইয়াৰ পৰা আমি বিভিন্ন ধৰণে আচলতে যিখিনি কথা বা তেওঁলোকৰ আলোচনাত বা মানুহখিনিৰ যিখিনি কথা আটাইখিনি অতি সুন্দৰভাৱে পাইছোঁ আৰু মহানগৰ সমিতিত যিখিনি বিষয়ববীয়া আছে তেওঁলোকৰো যিটো সদিচ্ছা বা যিখিনি আছে ইয়াত আমি যথেষ্ট নথৈ আনন্দিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ হ'বলগীয়া 2025 চনৰ 31 জানুৱাৰী 1, 2, 3, 4 ফেব্ৰুৱাৰীত যিখন অধিৱেশন হ'ব এই অধিৱেশনখন এখন যে বিশেষ অধিৱেশন হিচাপে পৰিগণিত কৰিব পাৰিম সেইটো আমি আশাবাদী আজি আমাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সপ্তম পাঠশালা অধিৱেশনৰ কাৰণে গুৱাহাটী মহানগৰ সমিতিৰ প্ৰথম বৈঠক অনুষ্ঠিত হয় এই বৈঠকত আমি মহানগৰ সমিতিখনৰ যিখন পূৰ্ণাংগ আমাৰ সমিতি সেই সমিতিৰ বিষয়ববীয়া তথা সদস্যসকলৰ নাম আমি ঘোষণা কৰোঁ আৰু সেইখিনি গৃহীত হয় আজিত উপস্থিত আমাৰ সকলো সদস্যই একমত প্ৰকাশ কৰি ধনে জনে অসম সাহিত্য সভাৰ এই অধিৱেশনখন কেনেকৈ সাফল্যমণ্ডিত কৰিব পৰা যায় সেই বিষয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় আৰু আমি অতি কম সময়ৰ ভিতৰতেই পাঠশালা অধিৱেশনৰ মূল আদৰণি সমিতিৰ লগত বিশেষভাৱে বিত্ত বিভাগৰ লগত আলোচনা কৰি কেনেধৰণে বিত্ত বিভাগটো শক্তিশালী কৰা যাব অধিৱেশন সাফল্যমণ্ডিত কৰাৰ কাৰণে সেই বিষয়ে ব্যৱস্থা ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত